মোৰ ভিডিঅ'সমূহত এটা সঘনাই দেখিবলৈ পোৱা কমেণ্ট হ'ল যে আপোনাৰ কথন শৈলী খুব ভাল। আপুনি ইমান কনফিডেন্টলি কথাখিনি কয় যে দেখি বৰ ভাল লাগে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আজি যে স্থানত মই আছোঁ সেই স্থানত মই একেদিনাই আহি পোৱাহি নাই। আৰু মই এনেকুৱা এজনী ছোৱালী আছিলোঁ যি ক্লাছত মোৰ ডাউটছ বা প্ৰশ্নসমূহ সুধিবলৈও বহুত বেছি ভয় খাইছিলোঁ। আত্মবিশ্বাস একেবাৰে কম আছিল। অনবৰতে এইটো ভাবি ভয় খাইছিলোঁ যে আনে মোক কি বুলি ভাবিব, কিবা মন্তব্য আগবঢ়ায়। কথা কম বুলি ভাবিলেও শব্দবোৰ বৰ সহজে নোলায়। মানুহ অলপ বেছিকৈ দেখিলেই বুকুৰ ধপধপনি ইমানেই বেছি বাঢ়িবলৈ লয় যে মই কঁপিব ধৰোঁ। কিন্তু মই এইটো বুজি উঠিছিলোঁ যে নিজৰ অস্তিত্বৰ কাৰণে নিজৰ পৰিচয় সুদৃঢ়ভাৱে দাঙি ধৰিবৰ বাবে মই সংগ্ৰাম কৰিবই লাগিব, মই যুঁজিবই লাগিব আৰু মোৰ ভিতৰত থকা ভয় আৰু শংকাসমূহৰ লগত মই সংগ্ৰাম কৰিব লাগিব। সেইবাবে কনফিডেণ্ট বা আত্মবিশ্বাসী মানুহে কেনেকৈনো কথাবোৰ উপস্থাপন কৰে পৰ্যবেক্ষণ কৰিবলৈ ল'লোঁ। তেওঁলোকৰ বডি লেংগুৱেজ অধ্যয়ন কৰিবলৈ ল'লোঁ আৰু প্ৰতিদিনেই মই অনুশীলনো কৰিব ল'লোঁ। নিজৰ ভয়সমূহৰ লগত বাৰে বাৰে সন্মুখীন হ'বলৈ মই সাজু হ'লোঁ। বুকু কঁপিলেও মই কথা কিন্তু কমেই আৰু যিমানেই সেই কাম কৰিবলৈ ল'লোঁ মোৰ ভয় শংকাবোৰ সংকুচিত হৈ কমি আহিব ধৰিলে আৰু মই অলপ অলপকৈ নিজকে শক্তিশালী কৰিবলৈ আৰম্ভ কৰিলোঁ। যদি আপুনিও ভয়, লাজ ইত্যাদিৰ সৈতে যুঁজি আছে তেন্তে এটা কথা জানি লওক, সাহস কৰিলেহে দক্ষতা অৰ্জন কৰিব পাৰিব। মাতৃৰ গৰ্ভৰ পৰা আমি সকলোৱে একো কথা শিকি অহা নাই, কিন্তু প্ৰচেষ্টা অব্যাহত ৰাখিলে কিছুমান এনে শিক্ষা আহৰণ কৰিবলৈও সক্ষম হওঁ যিটো নেকি কেতিয়াও সম্ভৱ নহ'ব বুলি আমি কল্পনা কৰি ৰাখিছিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিলে। ধন্যবাদ।